এটা ভিডিও কৰিব আহিলোঁ। পৰকীয় প্ৰেম ট্ৰেণ্ডিঙত চলি আছে। ট্ৰেণ্ডিঙতো চলাৰ কাৰণ আছে। কম কম বয়সত বিয়া পাতিলে, বিয়া হোৱাৰ পিছতে কি হয়, যিটো বয়সত নিজক লৈ জীয়াব লাগে বা নিজক লৈ ফূৰ্তি কৰিব লাগে সেইখিনি কৰিবলৈ নাপায়। কম বয়সত বিয়া পাতিলে ল'ৰা ছোৱালীৰ মাক হৈ যায় বা বাপেক হৈ যায়। সংসাৰলৈকে বহুত ধৰণৰ জটিল আহি পৰে। সংসাৰক লৈ বিজি হৈ যাব লাগে। পিছত সিহঁতে অনুভৱ কৰে যে লাইফটোত কৰিলোঁ কি। তেতিয়া কি হয়, এজন বন্ধু আহে সিহঁতৰ মাজত। বন্ধুজন অহাৰ লগে লগে প্ৰথম বন্ধুৱে হয়, তাৰপিছতহে বন্ধুৰ জাগাত বা ভাইৰ জাগাত লাভাৰ হৈ যায়, হৈ কেনে পৰকীয় প্ৰেম ষ্টাৰ্ট হৈ যায়। সেইটো কাৰণে মই কওঁ, ছোৱালী এজনী বা ল'ৰা এজনৰ কেতিয়াও ছোৱালী ল'ৰা বন্ধুত্ব হ'ব নোৱাৰে। যিটো ৰিলেশ্যনত বন্ধু হৈ যায় সেইটো ৰিলেশ্যন আৰু টিকি নাথাকে আৰু শেষ, আৰু সেইটো পুৰা বেয়া লাইনটো যাব, এইটো গেৰেণ্টি, সঁচা কথা। সেইকাৰণে মই কওঁ, ছোৱালী এজনী কেতিয়াও ল'ৰা বন্ধু থাকিব নালাগে, আৰু ল'ৰা এটা ছোৱালী এজনী কেতিয়াও বন্ধু হ'ব নালাগে। কাৰণ সেইটো বেয়া ৰাস্তাতে যায়, ভাল ৰাস্তাত কেতিয়াও নাযায় দেই। নহ'লে কাৰোবাৰ সংসাৰ ভাঙে, নহ'লে সংসাৰ ভাঙি গ'লে বেলেগৰ লগত সংসাৰ হয়, সেইটোৱে হয়, তাৰবাবে একো নহয় দেই।